নমস্কাৰ সকলোকে এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো। আজি মই বনাইছিলো ৰাবাব টেঙাৰ মিঠা আচাৰ। আৰু ৰাবাব টেঙাটো সকলোৰে প্ৰিয়, কিন্তু আমি এটা বতৰতে পাওঁ, এই বতৰৰ পিছত আৰু ৰাবাব টেঙা নাপাওঁ নহয় জানো। সেয়েহে আপুনি ৰাবাব টেঙা যদি ঘৰত বেছিকৈ থাকে এইদৰে সংৰক্ষণ কৰি ৰাখিব পাৰিব। অকণমান কিন্তু তিটিকি লাগে দেই। যেনেদৰে আমাৰ নেমুৰ বাকলিটো অকণমান তিতা ভাৱ এটা আহে, সেই তেনেকুৱা ভাৱ এটা লাগে। যিসকলে বেয়া পায় সেই তিতা ভাৱটো তেওঁলোকে স্কিপ কৰিব পাৰে, আৰু যাৰ ভাল লাগে তেওঁলোকে এইদৰে বনাই সংৰক্ষণ কৰি ৰাখিব পাৰে। আহক তেতিয়াহ'লে ভিডিঅ'টোৰ মাজলৈ যাওঁ। মোৰ এয়া ৰাবাব টেঙা মোৰ ননদজনীয়ে টেঙাখাটৰ পৰা লৈ আহিছিলে। তাই আহিলে প্ৰায়ে মোলৈ এইদৰে টোপোলা লৈ আহে, আৰু এয়া মোলৈ তাই টেঙা লৈ আহিছিলে। আৰু ৰাবাব টেঙাটো মই বৰ ভালদৰে গুচাবলৈ অলপ দিগদাৰ হয়, সেয়েহে এইদৰে অলপ টাইম লাগিছে গুচাবলৈ। ওপৰৰ বাকলিখিনি একেবাৰে থাকিব নালাগে, মোৰ কিন্তু অলপ থাকি গ'ল। বাকলিটো গুচাই লৈ ভিতৰৰ গুটিখিনিও ভালদৰে এৰুৱাই ল'লোঁ, আৰু এৰুৱাই লৈ এতিয়া ফুটখিনি উলিয়াই ল'ম। যিদৰে টেঙা খাবলৈ আমি ফুটখিনি উলিয়াওঁ এইটো সকলোৱে জানেই, সেয়েহে এইদৰে গুটিখিনি এৰুৱাই ফুটখিনি উলিয়াই ল'ব। ফুটখিনি উলিয়াই লোৱাৰ পিছত যদি আপোনাৰ ওচৰত থাকে তেতিয়া আপুনি কমলা দুটামান মিলাই দিব পাৰে, নিদিলেও হয় কিন্তু দিব পাৰে। আৰু কমলাকেইটাও এতিয়া ফুটকেইটা এৰুৱাই লৈ, বাকলি গুচাই ফুটকেইটা এৰুৱাই লৈ এই ৰাবাব টেঙাখিনিতে মিলাই দিম। কমলাৰ গুটিকেইটা যাতে নাযায় সেইটো লক্ষ্য কৰিব লাগিব। আৰু এতিয়া ইয়াতে মই গুড় দিম। গুড় মই ইয়াত ৰাবাব টেঙাৰ পৰিমাণ অনুযায়ী গুড় দিছোঁ। গুড় নাইবা চেনিও দিব পাৰে, আৰু গুড়খিনি এইদৰে ভালদৰে মিহলাই দিম। গেছটো নজ্বলোৱাকৈ ভালদৰে গুড়ৰ লগত ৰাবাব টেঙাখিনি মিলাই লৈ এতিয়া গেছটো জ্বলাই দিলোঁ। কেৰাহীটো গৰম হোৱালৈকে গেছৰ ফ্লেমটো বঢ়াই লৈছিলোঁ, আৰু পিছত গেছৰ ফ্লেমটো কমাই লৈ এইদৰে কেৰাহীটো লৰাই আছোঁ। আৰু গেছৰ ফ্লেমটো কম কৰিয়ে লৰাই থাকিব লাগিব। আৰু এইদৰে উতলি থাকোঁতে আমি ইয়াতে অকণমান জালুকৰ গুড়ি দিব পাৰোঁ বা মছলাও দিব পাৰোঁ, আৰু নিদিলেও এইটো স্কিপ কৰিব পাৰে। মই কিন্তু একোৱে দিয়া নাই। ইয়াত একেবাৰে শেষত মই অকণমান নেমু চেপি দিছোঁ, আৰু পৰিমাণ অনুযায়ী আন্দাজমতে অকণমান নিমখ দিছিলোঁ, সেইটো দেখুৱাবলৈ নহ'লে। মোৰ অকণমান বেছিয়ে ডাঠ হ'ল। আপোনালোকে সেয়েহে বনালে অকণমান জুলীয়া হৈ থাকোঁতে গেছৰ ফ্লেমটো বন্ধ কৰি দিব। আৰু ঠাণ্ডা হোৱাৰ পিছত এয়া মই চিচাৰ বৈয়ামত ভৰাই থলোঁ। আপোনালোকে যদি ইচ্ছা কৰে এইদৰে ৰাবাব টেঙাৰ মিঠা আচাৰ বনাই এবাৰ জুতি লৈ চাব পাৰিব। খাবলৈ কিন্তু ভালেই লাগে। ভিডিঅ'টো শেষলৈকে চাই সময় খৰচ কৰাৰ বাবে আপোনালোকলৈ বহুত ধন্যবাদ জনালোঁ। শেষত আকৌ কৈছোঁ, নেমুৰ বাকলিটোৰ নিচিনাকৈ ইয়াতো অকণমান কিন্তু তিতা ভাৱ এটা আহে, কিন্তু সেই তিতা ভাৱটো থাকিলেও খাবলৈ বেয়া নালাগে, ভালেই লাগে।